हेलो एवरीवन आशा करो সকলো ভালেই আছে আজি এফালে যাবলৈ ওলাই আছো এতিয়া শ্ৰাৱণী আহিব মোক নিবৰ কাৰণে আৰু তাৰ আগতে তাই আহিবলৈ একচুৱেলি অলপমান টাইম আছে সেইকাৰণে মই ভাবিলোঁ কি তাৰ আগতে এটা ব্লগ বনাই লওঁ আৰু যিটো আপোনালোকে বহুত বেছি কমেন্ট কৰিছিলে বহুত বেছি মেছেজ কৰিছিলে দেখাবৰ কাৰণে মানে এয়া মোৰ গাৰ্ডেনখন আজি মই মোৰ গাৰ্ডেনখন দেখাম আপোনালোকক গোটেইখন एक्चुअली बहुत दिन आगते दी लगे कारण आपलोगे बहुत कमेंट कर मेसेजो कर किन्तु सचाके मैं टाइमे पा ना और आज भाविलो कि आज जीतु अलपमान टाइम आसे और टाइम निबले एफाले आम जोर कथा आसे और तार आगते मैं ब्लगटो बनाई लो ठीक है तेंते बोलक स्टार्ट करूँ एफालर পৰা प्रथम देखाइছো मोर फ्रेंड्स बिनखिनि ইয়াত আছে মোৰ 4 জোপা ফ্ৰেন্ডছ বিন এহাতক একচুয়ালি মই পুলি ৰোৱা নাছিলো ৰে গুটি ৰুইছিলো ওকে সৰি গুটি দিছিলো আৰু এ চাওক এটা কিমান ডাঙৰ হৈ গল এফালে বহুত বেছি ফ্ৰেন্ডছ বিন লাগিও আছে এতিয়া এহাতক চিঙিম এতিয়া দেখাম আৰু এটা বস্তু এই জোপা হৈছে আমাৰ ধুন্দুলি গছ গছজোপা দেখাত কিন্তু ইমান সুস্থ যে লগা নাই তথাপিতো মানে কিন্তু ধুন্দুলি লাগিছে এয়া দেখিছনে ধুন্দুলি লাগি আছে এটো এটা আৰু এয়া এইফালে এয়া ধুন্দুলি সাইডত ৰাখিছো এয়া বেঙেনা পুলি কিন্তু বেঙেনা দিলাগে লগা নাই বাৰু দেই লাগিব টাইম আছে চাগে আৰু এয়া দুটা বেঙেনা পুলি আৰু তাৰ সাইডত আছে আমাৰ এবোৰ গুটেইখিনি বিলাহী এয়া বেঙেনাৰ সাইডত আছে এফালে মোৰ মৰম লগা বিলাহীখিনি বিলাহী গছ ইমানেই বেছি আছে মই আপোনালোকক দেখাই আছো বাৰু এতিয়া এইফালে এখিনি ডাঙৰ বিলাহী এয়া দেখিছেনে ডাঙৰ বিলাহী আৰু এইফালে হৈছে এইবোৰ চেৰি টমেটো এয়া টিকলা এয়া বিলাহীখিনি ভালকে বগাই যাবৰ কাৰণে আমি এটো কিনি আনিছো আৰু এটো লগাই দিছো এনেকে বিলাহীৰ কাষত আছে এয়া ভুলৰ গছ কিন্তু ভুল এতিয়ালৈকে লগা নাই বাৰু এয়া ফুল ফুলি আছে দেখিছে এয়া ওহো ফুলপা চিঙিয়ে থাকিলে ৰ ও এয়া ফুল লাগি আছে সাগে এতিয়া ভুল লাগিব আৰু এইফালে ওপৰটো এয়া ফুল লাগি আছে যেহেতু আমাৰ ইয়াত কোনো ধৰণৰ তেনেকুৱা জেং পোৱা না যায় সেই কাৰণে আৰু আমি এইবোৰকে কিনি আনিছো ইয়াতে বগাই যাব পাৰিব ভুলখিনি এয়া গছপুলিখিনি লগত মানে আমাৰ এনেকুৱা এটা মৰম হৈ গৈছে না হেকিটো মানে আসলে সবেই খেতি কৰে কিন্তু আমাৰ টেষ্টটো কি হ'ল আমি এবাৰ প্ৰথম কৰিছো তাতে আৰু আগতে তেনেকৈ কৰি পোৱা নাই আৰু एक्चुअली मैं कैसे आमार घरखन सागৰৰ পাৰৰ পৰা 5 মিনিটহে दूर और इमानेই बेसी बता दिए माने भाविब নোৱাৰি এটা টাইমত बहुत বেছিয়ে বতা দিয়ে আৰু গছপুলিখিনি পৰি যায় তেতিয়া যেটো টাবত ৰোৱা হৈছে হেতক সেই কাৰণে পৰি যায় আৰু সেই কাৰণে তাহাতক আকৌ এটা জায়গাৰ পৰা আন এটা জায়গালৈ লৈ যাব লগা হয় আৰু এতিয়াটো সাইক্লোন আহাৰ টাইম হৈছে কাৰণ আমাৰ ইয়াত এতিয়া জুন মাহৰ পৰা সাইক্লোন আহে এতিয়াটো সাগে আমি ঘৰৰ ভিতৰত তাহাতক ৰাখিব লাগিব তেনেকুৱা অৱস্থাও হ'ব পাৰে আমাৰ এতিয়া মই দেখাম মোৰ সবতকে খাই ভাল লগা বস্তুটো মানে বেছি হাকে এটো খাই বেয়া পাই কিন্তু মই সবতছে ভাল পোৱা বস্তুটো হৈছে এইটো তিতা কেৰেলা মোৰ খুব ফেভাৰিট হয় আৰু ইয়াত আছে 3 জোপা গছ এয়া 3 জোপা গছ আছে আৰু 3 জোপা গছক মই একেলগে ৰুই দিলো সেই কাৰণে দুটা এনেকুৱা জেং দুটা লগাই দিছো এয়া এটা জেং এয়া আৰু এটা জেং এয়া আৰু এইবোৰ এটো হৈছে সৰু প্ৰজাতিৰ তিতা কেৰেলা আৰু এটো হৈছে ডাঙৰ প্ৰজাতিৰ তিতা কেৰেলা অৱশ্যে বহুত লাগিছিলে কালি মই কাটি খালো সেই কাৰণে একচুয়ালি ব্লগ বনোৱাৰ কথা নাছিলে সেই কাৰণে মই আগতেকে কাটি খাই দিলো আৰু আজি এতিয়া লাগি আছে অকল 3টাহে আৰু এতিয়া ফুল ওলাব আৰু তিতা কেৰেলা লাগি থাকিব তিতা কেৰেলা যেহেতু ইয়াত পোৱা নাযায় সেই কাৰণে মই ফাৰ্স্ট লগাইছিলো মই कैप्सिकम তাৰপিছত লগাইছিলো তিতা কেৰেলা মই মানে তিতা কেৰেলা খাই খুব বেছিয়ে ভাল পাওঁ সেই কাৰণে মই খাই ভাল পোৱা বস্তুটো কি হয় দেখাইলো আৰু এতিয়া দেখাম মোৰ মানুহজনে খাই ভাল পোৱা বস্তুটো কি হয় এয়া ভেন্ডি এয়া মানে ভেন্ডি অকল তেওঁৰ কাৰণে ৰুব লগা হৈছে ইমানে ভেন্ডি খাই ভাল পায় এয়া ভেন্ডি লাগিছে ভেন্ডি আমাৰ 3 জোপা গছ আছে 4 জোপা গছ আছে এয়া 3 জোপাক একেলগে ৰুই দিয়া হৈছে আৰু এইটো টাবটো খুব সৰু টাব হয় তথাপিতো
খুব ধুনীয়াকৈ ডাঙৰ হৈছে দেখিছেনে এয়া খুব ওখও হৈছে গছকেইজোপা আৰু এইফালে অকলে এজোপা আছে এজোপা ইয়াতো লাগিছে ভেন্দি এয়া মোৰ 4 জোপা ভেন্দি এটা ভেন্দি থৈ দিছো কাৰণ আমাৰ লগত আৰু গুটি নাই ভেন্দি সেই কাৰণে এয়া এটো ভেন্দিক বুঢ়া কৰিম বুলি ভাবিছো তাৰ পিছত আমি গুটি উলিয়াই থৈ দিম আকৌ যাতে লগাব পাৰো সেই কাৰণে আপোনালোকে কমেন্ট কৰি জনাবচোন কিমান বুঢ়া কৰিব লাগিব ইয়াক কিমান বেছি বুঢ়া হোৱাৰ পিছত গুটিখিনি উলিয়াব পাৰি সেইখিনি আপোনালোকে মোক প্লিজ কমেন্ট কৰি জনাব আৰু এতিয়া যাও বেলেগ এটা জেগালে বেলেগ জেগা মানে সাইডৰ জেগাটোলে এয়া এইটো আপোনালোকে হৰে দেখিয়ে থাকে টেঙামৰা পাত কিন্তু জানানে টেঙামৰা আজিলৈকে গুটি উলুৱাই নাই মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছিলো মোৰ টেঙামৰা পাতেই ধে কিন্তু গুটি আজিলৈকে এটাও নাই আৰু এইজোপা মোৰ সবতছে প্ৰথমতে লগোৱা টেঙামৰা জোপা খুব ডাঙৰ হৈছে এইজোপা দেখিলে আৰু সাইডত আছে এইবোৰ পলি টেঙামৰা গছ এইফালেও এয়া দুজোপা টেঙামৰা গছ আছে টোটেল টেঙামৰা গছ 4 জোপা ৰুই থৈছো এজোপা ডাঙৰ আৰু বাকি 3 জোপা এয়া সৰু সৰু এইজোপা আমাৰ ৰাজমা গছ হয় ৰাজমা দিপিন ৰাজমা লগাইছিলো আৰু এয়া লাগিছে কিন্তু এহেতি চাগে হুকাব লাগিব তাৰ পিছতহে ৰাজমা গুটি উলিয়াব পাৰিম এয়া ৰাজমাহৰ গছ আৰু এটা কথা মই ইয়ালে আহিছিলো ফেব্ৰুৱাৰীৰ মাজৰ ভাগত আৰু তাৰ পিছতটো মই কোৱাৰেণ্টাইনত আছিলো তাৰ পিছত বহুত দিন প্ৰায় 2 সপ্তাহ কোৱাৰেণ্টাইনত আছো আমি তাৰ পিছত তাৰ 2 সপ্তাহ মান বা এমাহ মানৰ পাছৰ পৰাহে আমি গাৰ্ডেনিং কৰা ষ্টাৰ্ট কৰিছিলো মানে মই ষ্টাৰ্ট কৰিছো মাৰ্চৰ লাষ্টৰ ফালৰ পৰা আৰু এতিয়া হৈছে জুন অলমোষ্ট 2 মাহত মই হসাকে মানে আমাৰ লগৰখিনি আমাক খুদে দেই ধৰি ইমান বেছি কেনেকৈ কৰিব পাৰিলি ইমান এখন ডাঙৰ গাৰ্ডেন 2 মাহত হ'ব বুলি হসাকে আমি ভবাই নাছিলো আৰু হয়তো হেখিনি আমি তাহাঁতক বহুত বেছি মৰম কৰো সেইকাৰণে তাহাঁতে চাগে আমাক মৰমখিনি ৰিটাৰ্ণ দিছে এতিয়া মই দেখা মোৰ সবতকে মৰম লগা গছজোপা যিজোপা গছৰ পৰাই মই মোৰ গাৰ্ডেনখন ষ্টাৰ্ট কৰিছিলো ফাৰ্ষ্ট গছ মই হেজোপা ৰুইছিলো অলৰেডি মই কলোৱে আপোনালোকক কেপচিকাম আছিলে হেজোপা মোক খুব বেছি মৰমৰ গছ হয় আৰু এবাৰ হেজোপা গছ মৰিও গৈছিলে কিন্তু তথাপিতো তাক মই যেনেকৈ হলো জিয়ালো গোবৰ সুবৰ দি সব দি মেলি যেনেকৈ হলো জিয়ালো আৰু এতিয়া কেপচিকাম কিমান লাগিছে আপোনালোকক দেখাই দিছো সাগে মই তাক বহুত বেছি মৰম কৰিলো সেইকাৰণে হি মোৰ মৰমখিনি এৰি মানে মৰিব নোৱাৰিলে সেইকাৰণে ইমান বেছি কেপচিকাম লাগিছে দেখাই দিছো আপোনালোকক এয়া মোৰ হে মৰম লগা কেপচিকাম গছজোপা এয়া চাওক কেপচিকাম কিমান লাগিছে এইফালে আৰু এয়া খুব ডাঙৰ হৈছে এয়া টিকলা ঢেৰ লাগি আছে মই মানে কেপচিকাম আজিলৈকে কটাই নাই আৰু ইহঁতক এই ডাঙৰ হৈছে কৈছিলো এবাৰ গছজোপা যেটো মৰি গৈছিলে সেইকাৰণে ফল লগা নাছিলে আৰু এতিয়া নতুনকৈ জিয়ালে সেইকাৰণে ফল বহুত লাগিছে আৰু মই ভাবিছিলো কি যোনদিনাখন মই ভ্লগ বনাম আপোনালোকৰ আগতে মই কেপচিকামটো প্ৰথম কেপচিকামটো কাটিম আৰু আজি মই প্ৰথম কেপচিকাম কাটিম মোৰ গছজোপাৰ পৰা সঁচাকৈ আজি আমাৰ গছৰ কেপচিকাম খাম ফাৰ্ষ্ট টাইম এয়া মোৰ গছৰ কেপচিকাম ফাৰ্ষ্ট টাইমৰ কাৰণে হয়তো ই আৰু ডাঙৰ হ'ব কিন্তু যেটো অলপ পকা নিচিনা হৈ গৈছে হালধীয়া হৈ গৈছে সেইকাৰণে ইয়াক কাটি দিলো আৰু বাকিখিনি নাকাটো এটা ইন্টাৰেষ্টিং কথা কও আপোনালোকক মই একচুয়ালি জলকীয়াৰ কোনো গুটি কিনি অনা নাছিলো কি হৈছিলে যোনখিনি খাবলৈ অনা জলকীয়া আছিলে আৰু খাবলৈ অনা কেপচিকাম আছিলে সেইখিনিকে মই ইনে মাটি দি দিছিলো মানে টাবত দি দিছিলো আৰু তাহাঁতে যে ইমানেই বেছি পুলি ওলাব মই হসাকে সপোনতে ভবা নাছিলো ইমানখিনি বেছি পুলি ওলাব বুলি মই ভাবিছিলো অলপমান গুটি দিছো 3-4টা মান চাগে পুলি ওলাব কিন্তু বিশ্বাস কৰক আপোনালোকে 50টা মান পুলি ওলালে চাগে সেইকাৰণে আৰু কেপচিকাম আৰু জলকীয়াৰে ভৰা এখন ৰাজ্য বুলি ক'লেও বেয়া নহয় মই আপোনালোকক দেখাই আছো এইখিনি পা ষ্টাৰ্ট কৰি গুটেইখিনি এইবোৰ কেপচিকামে হয় বেছিভাগ আৰু এইখিনিলৈকে এয়া চাওক গুটেইখিনি কেপচিকাম আৰু মাজতে এয়া দুজোপামান জলকীয়া আছে এয়া জলকীয়া পকি একচুয়ালি আমি জলকীয়া বেছিকে নাখাও যেহেতু সেইকাৰণে পকি গল আৰু এই গুটেইখিনি কেপচিকামে হয় সবতে কেপচিকাম লাগিছেও এফালে এজোপা দেখাই দিছো এয়াও ইয়াত কেপচিকাম লাগিছে এফালে
কেপচিকাম লাগি আছে আৰু এজোপা দেখাই দিছোঁ এয়া ইয়াতো কেপচিকাম লাগিছে মানে গোটেইখিনি কেপচিকাম লাগিছে ইয়াতো এয়া সৰু সৰু কেপচিকাম লাগিছে মানে গোটেইখিনিতে কেপচিকাম লাগিছে আৰু এয়া চাওক গোটেইখন কেপচিকামৰে ৰাজ্য বুলি ক'লেও বেয়া নহয় একচুৱেলি নহয় মানে মই সঁচাকৈ ভবা নাছিলোঁ ন ইমানখিনি পুলি ওলাব বুলি আৰু যেতিয়া পুলিখিনি ওলালে তাহাঁতক মই মাৰি পেলাবলৈও মানে বহুত বেয়া লাগিলে এই যিমান হ'লেও পুলিখিনি ওলাইছে আৰু কেনেকৈনো মাৰি পেলাওঁ ন সেইখিনি মানে পেলাই দিবলৈ বেয়া লাগিলে সেইকাৰণে মই মানে পটবোৰ কিনি আনি তাহাঁতক যেনেকৈ তেনেকৈ হ'লেও ৰুই মেলি জীয়ালোঁ আৰু সঁচাকৈ তাহাঁতক ইমান মৰমত ডাঙৰ কৰিলোঁ আৰু সেইকাৰণে চাওক এতিয়া গোটেইখন কেপচিকামেৰে ভৰি গ'ল ৰাতিপুৱা গধূলি এতিয়া মানে আমাৰ কি হয় আমি শুই উঠি আমাৰ ফাৰ্ষ্ট কামটো হৈছে চব্জিখিনিত পানী দিয়া আৰু চব্জিখিনি চাবলৈ অহা কিমান ডাঙৰ হৈছে সেইটো মানে আমাৰ দুইজনৰে ফাৰ্ষ্ট কাম আৰু যদি আমি চব্জিখিনি চাবলৈ নাহোঁ আমাৰ মনটো একদম বেয়া লাগি থাকে খেতিখিনি গোটেইখিনি ময়ে কৰা নিচিনা হৈছে তথাপিতো মানুহজনৰ বহুতখিনি ছাপোৰ্ট আছে তেওঁ বহুতখিনি হেল্প কৰে আৰু গোটেইখিনি বস্তু তেওঁৰ লগতে সদায় যোৱা হয় তেওঁ অফিচ থাকিলেও মানে যেনেকৈ হ'লেও মোক লৈ যায় বস্তুখিনি কিনিবৰ কাৰণে আৰু এতিয়া মোৰ অনলাইন ক্লাছো হৈ আছে আৰু তেতিয়া মোৰ যদি ক্লাছ হৈ থাকে তেতিয়া তেওঁৱে আহি পিনি পানী চানী দিয়ে মানে বহুত বেছি ছাপোৰ্ট কৰে সেইকাৰণে চাগে 2 মাহৰ ভিতৰত ইমান এখন ডাঙৰ গাৰ্ডেন হৈ গ'ল এইজোপা হৈছে ৰঙালাও গছ আৰু এয়া ৰঙালাও ফুল লাগিছে এইফালে এয়া ৰঙালাও ফুল লাগি আছে আমি মানে ৰঙালাওটো খাই ইমান বেছি ভাল নালাগে ৰঙালাও আগবোৰ খাওঁ এয়া দেখিছে না ৰঙালাও আগবোৰ ছিঙি খাই থাকোঁ আমি এতিয়া বাঢ়িছে বাৰু আকৌ কাটিব লাগিব ৰঙালাও আগ খাওঁ আৰু এয়া ফুলবোৰ যে লাগিছে ফুলবোৰৰ পকোৰা বনাই খাওঁ এইজোপা এজোপা ৰঙালাও আৰু এইজোপা ৰঙালাও ইয়াৰো আগ কাটি খাব পৰা হৈছেগৈ আৰু এইখিনি এতিয়া এটা ছাইড শেষ হ'ল মানে এইটো পৰ্চন দেখিছে নহয় এয়া এইটো পৰ্চন দেখাই শেষ হ'ল আপোনালোকক গোটেইখিনি ইয়াত বিলাহী আছে তিতা কেৰেলা আছে গোটেইখিনি যিখিনি দেখালোঁ এইটো পৰ্চনত সেইখিনি বস্তুৱেই আছে যিখিনি এতিয়ালৈকে মই দেখালোঁ এয়া এটা পৰ্চন আৰু এতিয়া মই আমাৰ চটৰ ওপৰখন দেখাই দিছোঁ দেই এইখিনিলৈকে এটা পৰ্চন আছে আৰু এইটো হৈছে এটা বাথৰুম হয় তাৰপিছত এইফালে আছে আন এটা পৰ্চন আৰু এতিয়া আহিম এইটো পৰ্চনলৈ মইতো কৈছোঁৱে ন কেপচিকাম আৰু বিলাহীখিনি মানে মাৰিব নোৱাৰি পিনি পুলিখিনি পেলাব নোৱাৰি মোক গোটেইখিনি ৰুই দিয়া নিচিনা হ'ল আৰু এতিয়া আকৌ দেখাই আছোঁ আকৌ কেপচিকাম আৰু বিলাহীলৈকে আহিলোঁ উভতি আনটোফালেও এয়া গোটেইখিনি কেপচিকাম এইখিনি কেপচিকাম আৰু এইজোপা জলকীয়াৰ পুলি বাকীখিনি গোটেইখিনি কেপচিকাম এইফালে এয়া এজোপা জলকীয়া এয়া জলকীয়া লাগিছে বাৰু আৰু এইখিনিও গোটেইখিনি কেপচিকামেই হয় এয়া সেইখিনি কেপচিকামটো আছেই সেইখিনি কেপচিকাম জলকীয়া আৰু লগতে এইখিনি পুলিও আছে চাওক এইখিনি পুলি এতিয়া মই আকৌ বেলেগত লগাব লাগিব এইখিনি পুলি এইফালে ছাইডত আছে পদিনা আমি ইয়াৰ পৰা পদিনা ছিঙি পদিনা চাটনি খাওঁ এয়া কাটিলোঁ অৱশ্যে পদিনা চাটনি খোৱা হৈছিলে যিহেতু সেইকাৰণে পদিনা কাটি থোৱা আছে এইফালেও বহুত বিলাহী গছ আছে এয়া ইয়াতো বিলাহী লাগি আছে দেখিছে এয়া ই পকিবগৈ চাগে এইবোৰ বিলাহী লাগি আছে আৰু এইবোৰ সৰু সৰু বিলাহী এইবোৰ মেথি শাক এয়া মেথি শাক ৰুইছিলোঁ মেথি গুটি দি দিয়াৰ পিছতে এয়া ধুনীয়াকৈ হৈয়ে গ'ল আৰু এইখিনি মেথি শাক আৰু এটা আছে এইফালে আছে এইখিনি সৰিয়হ শাক এয়া গোটেইখিনি এইখিনি সৰিয়হ শাকেই হয় ইয়াৰ পৰা আমি ছিঙি সৰিয়হ খায়ো থাকোঁ সৰিয়হ শাক এয়া সৰিয়হ শাক যিহেতু মোৰ খুব প্ৰিয় হয় আৰু সেইকাৰণে দেখিছেনে ইয়াৰ পৰা ছিঙি খাই থকা হৈছে এইজোপা মৰাণ আদা হয় এইজোপা দেখিছেনে খুব ডাঙৰ হৈছে এইজোপা একচুৱেলি মই যোনদিনাখন অসমৰ পৰা আহিছিলোঁ সেই তেতিয়া মায়ে মানে লগতে মৰাণ আদা দুটুকুৰামান দি পঠিয়াইছিলে কৈছিলে কি যদি গা চা বেয়া লাগে আৰু ইমান দূৰ জাৰ্ণি কৰিম ন গা চা বেয়াও লাগিব পাৰে মানে কিবা কিবি পেট চেট বেয়া লাগিলে খাবি বুলি কৈছিলে কিন্তু মইতো খোৱা নহ'ল আৰু তেনেকৈয়ে থাকি গ'ল আৰু মায়ে ক'লে কি অলপ মানে মাটিতে এনেকৈ ৰুই দিবি সেইকাৰণে মই কি কৰিলোঁ টাব এটাত ৰুই দিলোঁ বহুত দিনৰ পাছত এতিয়া ধুনীয়াকৈ ওলাইছে আৰু ডাঙৰো হৈছে মৰাণ আদা এনেও তাৰ গোন্ধটো খুব ধুনীয়া লাগে ন সেইকাৰণে মোৰ ধুনীয়া গাৰ্ডেনখন সঁচাকৈ মোৰ গাৰ্ডেনখন মোৰ বহুত বেছি প্ৰিয় হয় আৰু আপোনালোকে হয়তো এনজয় কৰিলে মোৰ গাৰ্ডেনখন চাই ফাইনেলি মই আপোনালোকক মোৰ গাৰ্ডেনখন দেখাব পাৰিলোঁ সঁচাকৈ আজি খুব ভাল লাগিছে কাৰণ আজি মোৰ লগত মোৰ গাৰ্ডেনত কি আছে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিলোঁ যদি ওচৰত থাকিলেহেঁতেন তেতিয়া চব্জিও শ্বেয়াৰ কৰিব পাৰিলোঁহেঁতেন কিন্তু এতিয়া যিহেতু ওচৰত নাই সেইকাৰণে এনেকৈ আপোনালোকে চাওক মোৰ গাৰ্ডেনখন আৰু
আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু বহুত বহুত ধন্যবাদ আপোনালোকে মোক ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিয়ে আৰু ইমান ধুনীয়া ধুনীয়া মেছেজ দিয়ে আৰু সঁচাকৈ খুব দুখিত মই কিছুমান মেছেজৰ ৰিপ্লাই দিব নোৱাৰোঁ যিহেতু মই আগৰ ভিডিঅ'টো কৈছোঁৱে এতিয়াতো বেছিয়ে বিজি হৈ গ'লোঁ এতিয়া মোৰ অনলাইন ক্লাছো ষ্টাৰ্ট হ'ল আৰু একচুৱেলি মই আপোনালোকক হয়তো কোৱা নাই মই কি কৰি আছোঁ মই BEd কৰি আছিলোঁ ডিব্ৰুগড়ত আৰু মই আধাতে গুচি আহিব লগা হৈছিলে ইয়ালৈ কিন্তু এতিয়া যিহেতু অনলাইন সকলোখিনি হৈ আছে সেইকাৰণে মই অনলাইন ক্লাছ কৰি আছোঁ ইয়াৰ পৰাই সেইকাৰণে একচুৱেলি এতিয়া খুবেই ব্যস্ত গাৰ্ডেনখনৰ লগতো মই ব্যস্ত থাকিব লগা হয় ঠিক আছে তেন্তে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এনেকৈ আপোনালোকে মোক মৰম দি যাব আৰু ময়ো যিমানখিনি পাৰোঁ আমেৰিকাখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই য'ত য'ত ফুৰোঁ আপোনালোককো দেখাই যাম তেনেকৈ আৰু ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আপোনালোকে প্লিজ জনাব মোৰ গাৰ্ডেনখন চাই আপোনালোকে কেনেকুৱা পালে ঠিক আছে তেন্তে আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত বাই বাই